দুৰাচাৰ মন মোৰ ৰাম হৰি বোল ৰাম হৰি বোল মন ৰাম হৰি বোল। নমস্কাৰ। আজি আমি ভাগৱত কথাৰ তৃতীয় খণ্ডলৈ আগবাঢ়িবলৈ লৈছোঁ। মূল গ্ৰন্থলৈ প্ৰৱেশ কৰাৰ আগমুহূৰ্তত ভাগৱতৰ সম্পৰ্কে দুই এটা কথা কৈ ল'ব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল শ্ৰীমদ ভাগৱত নাম কিয় হ'ল? নাম এইকাৰণে হ'ল যে ভাগৱত গ্ৰন্থখন মূল 4টা শ্লোক ভগৱানৰ নিজৰ মুখৰ পৰা ওলোৱা, আৰু সেইকাৰণে ইয়াৰ নাম হ'ল শ্ৰীমদ ভাগৱত। ইয়াত মুঠতে 12টি স্কন্ধ আছে, 335টি অধ্যায় আছে, 18,000 শ্লোক আৰু 5,76,000 অক্ষৰ আছে। আৰু এই ভাগৱত গ্ৰন্থখনি এই ধৰালেই প্ৰথম আহিছিলে শুকদেৱৰ মুখৰ পৰা। শুকদেৱে কৈছিলে ৰজা পৰীক্ষিতক, আৰু সেই কথা কৈছিলে গংগাৰ পাৰত শুকতাল বুলি এডোখৰ জেগা আছে উত্তৰ প্ৰদেশৰ মুজফৰনগৰত। ভাগৱত গ্ৰন্থখনিৰ আমি এতিয়া মূল শ্লোকলৈ আহোঁ। প্ৰথম 3টি শ্লোক ৰাখিছে মংগলাচৰণত, আৰু পৰীক্ষিতে মাত্ৰ এবাৰ ভাগৱত শুনি মুক্তি পালে। আমি বহুতবাৰ ভাগৱত কথা শুনিছোঁ, কিন্তু দূৰ দূৰণিলৈকে আমি মুক্তি দেখা পোৱা নাই। কাৰণ কি? মই এটা উদাহৰণ দিব খুজিছোঁ। ফচল ভাল হ'বলৈ হ'লে মাটি ভাল হ'ব লাগিব, বীজ ভাল হ'ব লাগিব, আৰু খেতি কৰা খেতিয়কজন ভাল হ'ব লাগিব। ফচল যদি ভাল নহয়, তেতিয়া গম পাব লাগিব যে ইয়াৰ কোনোবা এটা বেয়া। ভাগৱত শুনোতে শ্ৰোতাৰ মন হ'ল মাটি, বীজ হ'ল ভাগৱতৰ সৎবিচাৰ, আৰু কৃষক হ'ল বক্তাজন। মানুহৰ মনত ভাগৱতৰ সৎবিচাৰৰ বীজ সিঁচা হয়। এতিয়া যিহেতু আমি গম পাইছোঁ যে ভাগৱতৰ বিচাৰত কোনো সমস্যা নাই, অৰ্থাৎ বিচাৰ ভালেই। যদি বেয়া হ'বলগীয়া আছে, হয় কৃষক বেয়া হ'ব, নহয় মাটি বেয়া হ'ব। অৰ্থাৎ বক্তা আৰু শ্ৰোতাৰ মাজতেই গোটেই সম্পৰ্কটো আছে। ভাষ্যকাৰসকলে 3 ধৰণৰ বক্তা আৰু 3 ধৰণৰ শ্ৰোতাৰ কথা উল্লেখ কৰিছে। সাত্বিক বক্তা, ৰাজসিক বক্তা আৰু তামসিক বক্তা। ঠিক তেনেকৈ সাত্বিক শ্ৰোতা, ৰাজসিক শ্ৰোতা আৰু তামসিক শ্ৰোতা। মেথেমেটিক্সৰ পাৰ্মুটেশ্যন আৰু কম্বিনেশ্যনৰ যি সূত্ৰ আছে, তাৰ পৰা এই 3 প্ৰকাৰ বক্তা শ্ৰোতাৰ লগ খোৱালে
মুঠতে 9 প্ৰকাৰৰ বক্তা আৰু শ্ৰোতা পোৱা যায়। যেতিয়া বক্তা সাত্বিক হয় আৰু শ্ৰোতা সাত্বিক হয়, তেতিয়াহ'লে আমি আজিও ক'ব পাৰোঁ যে ভাগৱতত এনেকুৱা শক্তি আছে, আজিও এই ভাগৱত কথাই আপোনাক বা মোক মুক্তি দিয়াব পাৰে। এতিয়া আমি ভাগৱতৰ মংগলাচৰণলৈ আহোঁ। মংগলাচৰণত 3টি শ্লোক ৰাখিছে। প্ৰথম স্কন্ধৰ 1ম অধ্যায় 1ম শ্লোক। জন্মাদস্য যতোন্নয়াদিতৰতচাৰ্থেষু বিঘ্ন চৰাত তেনে ব্ৰহ্ম হৃদয় আদি কবৈ মুহ্যন্তি অচ্ছুৰয় তেজো বাৰী মৃদাং যথা বিনিময় যত্ৰ তিসৰ্গোৰ্মিষা ধাম্না স্নান সদা নিৰস্ত কুহকং সত্যং পৰম ধীমহি। সত্যম পৰম ধীমহি। মহৰ্ষি ব্যাসদেৱে এই সংকল্পৰ দ্বাৰাই, এই প্ৰাৰ্থনাৰ দ্বাৰাই শ্ৰীমদ ভাগৱতৰ গ্ৰন্থৰ আৰম্ভ কৰিছে। সত্যম পৰম ধীমহি। ব্ৰহ্মৰ ব্যাখ্যা কৰিব লাগে। এই ঈশ্বৰ তত্ত্ব কি, যাক আমি ভগৱান ভগৱান ঈশ্বৰ ঈশ্বৰ বুলি কওঁ, এওঁ কোন? জন্মাদস্য অতঃ, অৰ্থাৎ জন্ম আদি যাৰ দ্বাৰা হয়। জন্ম আদি, জন্ম তাৰপিছতে আহিলে পালন, তাৰপিছতে আহিলে সংহাৰ। এই তিনিওটি যাৰ দ্বাৰা হয়। আৰু কৈছে অন্যয় আৰু ব্যতিৰেক। অন্যয় আৰু ব্যতিৰেক হ'ল 2 বেদান্তৰ সূত্ৰ, যাক বেদান্তৰ এই সূত্ৰৰ দ্বাৰাও সিদ্ধ কৰিব নোৱাৰি। যি অভিজ্ঞ অৰ্থাৎ সৰ্বজ্ঞ আৰু স্বৰাট, যাৰ নিজৰ শক্তি আছে, নিজৰ প্ৰকাশ আছে, যিয়ে আদিকবি ব্ৰহ্মাক প্ৰেৰণা দিছিল। মহা জ্ঞানীও যাৰ দ্বাৰা মোহিত হৈ যায় আৰু যাৰ আশ্ৰয় ল'লে বা যাৰ জ্ঞান হ'লে মৰুস্থলীত পানী দেখাৰ নিচিনাকৈ মায়াৰ কুঁৱলী আঁতৰি যায়। সেই পৰম সত্যক আমি ধ্যান কৰোঁ। মহামুনি ব্যাসদেৱে এই প্ৰথম শ্লোকতেই যিমানখিনি কথা ক'বলগীয়া আছিলে সকলো ক'লে, আৰু ভাগৱতৰ বাকীবিলাক শ্লোক হ'ল এই প্ৰথম শ্লোকৰ ভাষ্যহে। এতিয়া আহিলে এই পৰম সত্য কি? শ্ৰীধৰ স্বামীয়ে চৰ্চা কৰিছে। পৰম মানে শ্ৰেষ্ঠ, আৰু যি সত্যৰ আগত আন অসত্যও সত্য হৈ পৰে, সেয়ে হ'ল পৰম সত্য। উদাহৰণ হিচাপে দিছোঁ যে ৰাতিৰ আন্ধাৰত আমি লাইট জ্বলাওঁ, বাল্ব এটা জ্বলাওঁ। বাল্ব যেতিয়া আমি জ্বলাওঁ, তাৰ পৰা যিটো পোহৰ পাওঁ, সেইটো কেনেকৈ পাওঁ? সেই বাল্বত তাৰ কি শক্তি আছে যে সেই বাল্বটোৱে আমাক পোহৰ দিব পাৰে? তেতিয়া কোনোবাই কয় নহয়, তাৰ ভিতৰত এডাল টাংষ্টেনৰ ৱায়াৰ আছে আৰু সেইডালৰ যোগেদি আমি পোহৰ পাওঁ। কোনোবাই যদি কয় যে নাই, টাংষ্টেনৰ ৱায়াৰ অলপ আনি মই ৰাখি দিছোঁ, ক'তা ইয়াততো পোহৰ নাই। তেতিয়া জনা মানুহে ক'ব যে সেই
টাংষ্টেনৰ ৱায়াৰডালৰ মাজেদি ইলেক্ট্ৰিচিটি পাৰ হ'ব লাগিব আৰু তেতিয়া বাল্বটো জ্বলিব আৰু আমি প্ৰকাশ পাম, পোহৰ পাম। যদি কোনোবাই কয় যে আমিতো ইলেক্ট্ৰিচিটি দেখা নাই, আমি ইলেক্ট্ৰিচিটি দেখিব লাগিব, তেতিয়াহে গম পাম, তেতিয়া তেওঁক আমি কি ক'ম? চাওক, আমি ইলেক্ট্ৰিচিটি নেদেখোঁ, কিন্তু সেই ইলেক্ট্ৰিচিটিৰ বাবেই আমি পোহৰ পাইছোঁ, আমাৰ ফেন চলি আছে, গোটেই ছাউণ্ড ছিষ্টেম চলি আছে, গতিকে সেই ইলেক্ট্ৰিচিটিৰ কাৰণেহে হৈ আছে এইখিনি। পৰিণাম যিটো পাইছোঁ, সেই পৰিণামৰ পৰা আমি বুজিব লাগিব ইলেক্ট্ৰিচিটি কি। কিন্তু তথাপিতো যদি তেওঁ কয় নহয় আমি বিশ্বাস নকৰোঁ, তেতিয়া আমাৰ কি উপায় থাকিব? আমি তেওঁক ক'ম যে 440 ভল্টৰ কাৰেণ্ট পাছ হৈ আছে, তুমি গৈ পেলাই চুই চোৱা, তেতিয়া গম পাবা। সেইদৰে স্বয়ং ভগৱানক দেখা পোৱা নাযায়, কিন্তু ভগৱানৰ দ্বাৰাই সংসাৰৰ সকলোবিলাক চলি আছে, আমি চলি আছোঁ, আমি উশাহ নিশাহ লৈছোঁ, আমি চলা ফুৰা কৰিছোঁ, আমাৰ ৰাতি টোপনি আহিছে, ৰাতিপুৱা সাৰ পাইছোঁ, আমি বগা ভাত কেইটামান খাই শুই আছোঁ, তাৰ পৰা আমাৰ ৰঙা তেজ তৈয়াৰ হৈছে, ইত্যাদি ইত্যাদি। আমি মন কৰিছোঁনে মৃত্যু হ'লে আমাৰ কি হয়? আমাৰ শৰীৰৰ পৰা কিবা এটা শক্তি নোহোৱা হয়, যি শক্তিটোৰ কাৰণে আমাৰ শৰীৰটো চলি আছিল, অৰ্থাৎ সেই শক্তি আমি নেদেখোঁ। শৰীৰটো আমাৰ কাৰণে পৰম সত্য নহয়, যি বস্তুটো ওলাই গ'ল সেইটো পৰম সত্য। এতিয়া শ্ৰীমদ ভাগৱতে কয় সেই পৰম সত্যক জানা। দ্বিতীয় শ্লোকটি হৈছে ধৰ্ম প্ৰয়োজিত কৰিত বৌত্ৰ পৰম নিৰ্মৎসৰণাং সতাং বেদ্যং বাস্তৱমত্ৰ বস্তু শিৱৰং তাপত্ৰয়োন্মূলনম। শ্ৰীমদ ভাগৱতী মহামুনিকৃতে কিংবা পৰৈৰীশ্বৰ সদ্য হৃদ্য বৰুদ্ধ তেত্ৰ কীৰ্তিভি শুশ্ৰূষুভিস্তৎক্ষণাৎ। ইয়াত কৈছে যে ধৰ্ম প্ৰজ্জিত কৈতবহ, অৰ্থাৎ ভাগৱতত এনেকুৱা ধৰ্ম নিৰূপণ কৰা আছে যিয়ে মুক্তি পৰ্যন্ত ফলৰ আশা কামনা কৰা নাই। আমাৰ মূল বস্তু হ'ল চাৰিটা: ধৰ্ম, অৰ্থ, কাম, মোক্ষ। আমাক এই বস্তুকেইটাৰ এটাও নালাগে, ভাগৱতে কৈছে। আমাক কি লাগে? যিহেতু ভাগৱত হ'ল এখন ভক্তিৰ প্ৰধান গ্ৰন্থ, গতিকে আমাক অকল ভগৱানৰ সেৱা কৰিবলৈ লাগে, ভগৱানক ভক্তি কৰিবলৈ লাগে। আৰু মুক্তি যিটো কথা কৈছে, চাৰিটা কৈতব্য, তাৰ ভিতৰত যিটো মুক্তি, সেই মুক্তিক প্ৰধান বুলি কৈছে। গৌৰাংগ মহাপ্ৰভুৱে কৈছে তাৰো মাজে মুক্তি বাঞ্ছা কৈতব্য প্ৰধান। আৰু দ্বিতীয়তে কৈছে নিৰ্মৎ শৰণাং সতাং। আৰু ইয়াত কেনেকুৱা ধৰ্ম নিৰূপণ কৰা আছে যে ঈৰ্ষা শূন্য, ইয়াত কোনো ঈৰ্ষা থাকিব নালাগিব, জেলাচি নাই ইয়াত। উদাহৰণ হিচাপে যে আমি দুখীয়াক সহায় কৰোঁ। কোনোবা এজন দেখিছোঁ মানুহ, তেওঁ কেইবাদিনো খাবলৈ পোৱা নাই আৰু আমি আহাৰ ল'বলৈ লৈছোঁ, তেনেকুৱাতে গম পালোঁ যে এই মানুহজন এনেকুৱা অৱস্থা, গতিকে আমি নিজে নাখায়ো তেওঁক আমি দিওঁ। কিন্তু সেইটো হ'ল মানৱীয়তা। সেই গুণ যদি আমাৰ নাথাকে, তেতিয়া আমি নিজকে মানুহ বুলি ক'বৰ কাৰণে আমি যোগ্য নহয়। কিন্তু কাৰোবাৰ দুখত দুখী হ'বলৈ যেনেকৈ ভাল, ঠিক তেনেকৈ বেলেগৰ সুখত সুখী হ'বলৈ অতি কঠিন। ভাগৱতে কৈছে যে সেই বৃত্তি যেতিয়ালৈকে থাকিব,
মানুহৰ সেই ঈৰ্ষাবৃত্তি যেতিয়ালৈকে থাকিব, লাগিলে তেওঁ যিমানেই মালা নলওক, যিমানেই মন্দিৰলৈ যাওক, যিমানেই তীৰ্থস্থানলৈ যাওক, তিলক নলগাওক, নাম কীৰ্তন কৰক, পূজা পাতল কৰক, কিন্তু শ্ৰীমদ ভাগৱতে তেওঁক কেতিয়াও ভক্ত বুলি স্বীকাৰ নকৰে। ভাগৱতে এনেকুৱা ধৰ্ম নিৰূপণ কৰিছে যি কল্যাণকাৰী, বাস্তৱিক আৰু তিনি তাপ নাশকাৰক। মহামুনি শুকদেৱে কোৱা এই ভাগৱত থাকোঁতে আমাক বেলেগ কোনো ঈশ্বৰৰ প্ৰয়োজন নাই, যাক শুনিলে তৎক্ষণাৎ ভগৱান আহি আমাৰ হৃদয়ত স্থান লয়। তৃতীয় শ্লোকত কৈছে, নিগম কল্পতৰু গলিতং ফলং চুক মুখাদমিত দৱসং নিতম পিয়ত ভাগৱতং ৰসমালয়ং মুহুৰহু ৰসিকা ভুবি ভাবুকা। এই ধৰ্ম জানিবৰ কাৰণে, এই ধৰ্ম শিকিবৰ কাৰণে ব্যাসদেৱে আমাক নিমন্ত্ৰণ দিছে। ভাগৱত হ'ল কল্পতৰু, মধুৰ পকা ফল, শুকদেৱৰ মুখৰ পৰা এই পৃথিৱীত প্ৰাপ্ত হৈছে, আৰু আমি এই ফল সকলোৱে পাণ কৰিব লাগে। ই হ'ল পৃথিৱীত অতি দুৰ্লভ।